হাই দোস্ত, আমি এতিয়া বৰ্তমান ভোমোৰাগুৰি ব্ৰিজত। এয়া মোৰ বেষ্ট ফ্ৰেণ্ড যতীন, এয়া নৱনীতা, মৰমত ধুনু বুলি মাতো। সেইটো আমাৰ নায়ক ছাৰ নৱনীতা, চৰি নিবেদিতা, মই ফলচত ধুনু, মৰমত ধুনু বুলি মাতো। সেইটো আমাৰ নায়ক দাদা। বৰ্তমান তেওঁ একেবাৰে জানো কি কৰিবলৈ কোনে সেই তাত জাপ মাৰিলে। সম্ভৱ চুচু কৰিব গৈছিলে। তুমি চুচু কৰিব গৈছিলানে? তাৰপিছত এইটো যতীন। বৰ্তমান আমি ভোমোৰাগুৰি ব্ৰিজ, এইখন ভোমোৰাগুৰি ব্ৰিজ খুব সুন্দৰ এটা মুহূৰ্ত। এয়া আমি এয়া খুব নষ্টালজিক আমাৰ এটা মমেণ্ট। এইখন সময়ত আমি এইখন জেগাতে বহুতখিনি আমি পিকনিক খালোঁ, স্মৃতি জড়িত হৈ আছে। পিকনিক খালোঁ, শ্বুটিং কৰিলোঁ, এলবাম, বিহুৰ গানৰ এলবাম বনাইছিলোঁ, শ্বৰ্ট ফিল্মৰ শ্বুটিং কৰিছিলোঁ। কিন্তু সম্পাদ আমাৰ যোনজন প্ৰডিউচাৰ থাকে, পইচা দিব নোৱাৰি পলাই গুচি যায়। নহ'লে আমি এসময়ত আমি বহুতখিনি ফেমাছ হ'লোঁ হয়। যতীন নাছিল তেতিয়া, ময়ো আছিলোঁ তেতিয়া। নক'ব আৰু, বহুতখিনি নষ্টালজিক মমেণ্ট আমি ইয়াত আকৌ সোঁৱৰিছোঁ। আকৌ লগ পাম এটা বেলেগ এটা ব্লগত। এতিয়ালৈ বাই বাই, আকৌ আহিম।